বৰমাৰ থানগুৰি দেৱচাৰাত ৭৭ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি। প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গক লৈ থাকিব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বাক্সা জিলাৰ বৰমাৰ সমীপৱৰ্তী থানগুৰি দেৱচাৰাত ৭৭ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰাস ক্ৰিয়াৰ মহান ভবিতত্ব ৰাইজৰ মাজত প্ৰচাৰ আৰু বাক্সা অঞ্চলৰ ৰাইজক কৃষ্ণ ভক্তিৰ মাৰ্গ দৰ্শনাৰ্থে বৃহত্তৰ থানগুৰি দেৱচাৰা অঞ্চলৰ ৰাইজে 1949 চনত লক্ষী নদীৰ পাৰত এজোপা আশত গছৰ তলত শুভাৰম্ভণি কৰা ৰাস মহোৎসৱৰ এইবাৰো 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। 5 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ৰাসৰ মৃন্ময় মূৰ্তিসমূহ ইতিমধ্যে কাৰিকৰীসকলে অন্তিম পৰখ দিয়া পৰিলক্ষিত হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ থাকিব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাস উপলক্ষে খুলীয়া, ভাওনা, ঢুলীয়া, ভ্ৰাম্যমান থিয়েটাৰ, জাতীয় সাজপাৰ পৰিধান প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, নাগাৰা নামৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ কৰা উদযাপন সমিতিয়ে আজি ধৰ্ম নিৰ্বিশেষে সকলোৰে উপস্থিতি কামনা কৰিছে। বিশেষকৈ অসমত এইবাৰ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ হিয়াৰামঠু জুবিন গাৰ্গক দেৱে যিহেতু আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তেখেতৰ কাৰণে আমি এইবুলি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৰে কাৰণে আমি খোলা ৰাখিম, ইয়াতে সকলোৱে যাতে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ কাৰণে আমি বিশেষভাৱে এটা অনুষ্ঠান ৰাখিছোঁ। আৰু তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক আছে ইয়াতে। গতিকে সকলো কাৰ্যসূচীতে যাতে সকলো ৰাইজে আহি ইয়াতে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত সহায় সহযোগখিনি কৰে তাৰ কাৰণে আমি সকলো ৰাইজকে আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান কৰিছোঁ। কিমান দিনীয়া ৰাস উৎসৱ এইবুলি আমাৰ 5দিনীয়া কাৰ্যসূচী আছে। 5দিনীয়া কাৰ্যসূচীত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। ইয়াতে গায়ক আছে বা ঢুলীয়া আছে, দিহানাম প্ৰতিযোগিতা আছে, ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক ৰখা হৈছে সকলোৰে কাৰণে, যাতে সকলোৱে মনত এটা ভাল আশা এটা লৈ বা ভাল এটা মেছেজ লৈ যাব পাৰে তেনেকুৱা ধৰণৰ আমি কাৰ্যসূচীবিলাকে ৰাখিছোঁ। এইবাৰ খুব প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত ৰাস উদযাপন কৰি অহা হৈছে। কেতিয়াৰ পৰা পালন কৰি অহা হৈছে গোটেই কথাখিনি যিটো কৈ দিয়ে। হয়, আমাৰ এইবিলাক 77 সংখ্যক হৈছে। 77 সংখ্যক আজি অতীজৰ পৰাই আমি প্ৰাকৃতিকভাৱে আমি ঠিক তেনেকুৱা ধৰণে কৰিছিলোঁ, কিন্তু এতিয়া গৈ 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 অলপ কিছু উন্নত হৈছে। উন্নতভাৱে আমি কিছু কাৰুকাৰ্যবিলাক কৰিছোঁ, ঠিক তেনেকুৱা ধৰণৰ কৰি অহা গৈছে। ইতিমধ্যে আমি কামবিলাক দেখিছে আপোনালোকে, ইয়াত কাম কৰি থকা হৈছে, বিভিন্ন ধৰণৰ কাম কাজবিলাক চলি আছে। এই প্ৰাকৃতিক দুৰ্যোগৰ পিছতো আমি তেনেকুৱা ধৰণৰ কামখিনি কৰি গৈছোঁ। সকলোৱে উৎসাহ উদ্দীপনাৰে কাম কৰি আছে, ঠিক তেনেকুৱা ধৰণৰ। এইবাৰ ভ্ৰাম্যমান নাট্য দলকো আমন্ত্ৰণ কৰি অনা হৈছে। হয়, নিশ্চয়। আমি কোহিনুৰ থিয়েটাৰ মাতিছোঁ। কোহিনুৰ থিয়েটাৰ 2দিনীয়া 2টা নিশাৰ বাবে মাতিছোঁ। তেখেতসকলে আহিব, তেখেতসকলক সকলোৱে যাতে সহায় সহযোগখিনি কৰে তাৰ কাৰণে আহ্বান কৰিছোঁ। বৃহত্তৰ অঞ্চলটোত এইখনে একমাত্ৰ ৰাস। হয়, আমি বৃহত্তৰ অঞ্চলটোত ইয়াতে 27খন গাঁও লগ লাগি আমি ইয়াতে ৰাসটো পাতোঁ। ইয়াতে আমাৰ বাগনপাৰা সমষ্টিৰ ভিতৰতে একমাত্ৰ ৰাস। গতিকে সকলোৰে ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি ইয়াতে অংশগ্ৰহণ কৰে। ইয়াতে সকলোৱে আহে সহায় সহযোগখিনি কৰে। গতিকে তেনেকুৱা ধৰণে চলি আছে, চলি যাব বুলি আমি আশা কৰিছোঁ।